অসমবাসীৰ হিয়াৰ আমঠু জুবিন গাৰ্গক ছিংগাপুৰত হত্যা কৰা হোৱা নাছিল। সাগৰত সাঁতুৰিবলৈ গৈ আকস্মিকভাৱে দুৰ্ঘটনাত পানীত ডুবি মৃত্যু হৈছিল জুবিন গাৰ্গৰ। ছিংগাপুৰ আৰক্ষীৰ উপকূলৰক্ষীয়ে প্ৰস্তুত কৰা প্ৰতিবেদনত স্পষ্টকৈ উল্লেখ কৰা হৈছে সেই কথা। ছিংগাপুৰ আৰক্ষীৰ উপকূলৰক্ষীয়ে প্ৰস্তুত কৰা এনে প্ৰতিবেদনকেই ন্যায্যতা প্ৰদান কৰিলে ছিংগাপুৰৰ কৰোনাৰ্ছ আদালতে। জুবিন গাৰ্গৰ মৃত্যুক লৈ ছিংগাপুৰ আৰক্ষীৰ উপকূলৰক্ষীয়ে প্ৰস্তুত কৰা সেই প্ৰতিবেদনক লৈ সন্দেহ কৰাৰ অৱকাশ নাই বুলিও স্পষ্ট কৰি দিছে কৰোনাৰ্ছ আদালতে। সকলোৰে হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যু কেনেকৈ হৈছিল সেই কথা জানিবলৈ এতিয়াও অধীৰ আগ্ৰহেৰে বাট চাই আছে ৰাজ্যবাসীয়ে। জুবিন গাৰ্গক ছিংগাপুৰত হত্যা কৰা হৈছিল বুলি ঘোষণা কৰিছিল অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অসম চৰকাৰৰ SITৰ চাৰ্জশ্বিটতো আনকি জুবিন গাৰ্গক ছিংগাপুৰত ষড়যন্ত্ৰমূলকভাৱে মাতি নি হত্যা কৰা হৈছিল বুলিয়েই উল্লেখ কৰা হৈছিল। কিন্তু ছিংগাপুৰ আৰক্ষীৰ উপকূলৰক্ষীৰ মতে জুবিন গাৰ্গক হত্যা কৰা হোৱা নাছিল। ছিংগাপুৰৰ উপকূলৰক্ষীৰ অনুসন্ধান মতে দুৰ্ঘটনাজনিত কাৰণতহে ছিংগাপুৰত মৃত্যু হৈছিল জুবিন গাৰ্গৰ। ছিংগাপুৰ আৰক্ষীৰ উপকূলৰক্ষী অৰ্থাৎ PCGৰ মতে সাঁতুৰিবলৈ গৈ আকস্মিকভাৱে পানীত ডুবি মৃত্যু হৈছিল জুবিন গাৰ্গৰ। অসমবাসীৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুক লৈ অনুসন্ধান চলোৱা PCGয়ে অনুসন্ধান কৰি যি প্ৰতিবেদন প্ৰস্তুত কৰিছিল সেই প্ৰতিবেদনক ন্যায্যতা প্ৰদান কৰিলে ছিংগাপুৰৰ কৰোনাৰ্ছ আদালতে। ছিংগাপুৰৰ ষ্টেট কৰোনাৰ আদম নাখদাই বুধবাৰে ন্যায্যতা প্ৰদান কৰিলে PCGৰ অনুসন্ধান প্ৰক্ৰিয়াটোক। জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত PCGৰ অনুসন্ধান প্ৰক্ৰিয়াটোক সন্দেহ কৰাৰ কোনো অৱকাশ নাই বুলিও স্পষ্ট কৰি দিছে ষ্টেট কৰোনাৰ আদম নাখদাই। ছিংগাপুৰৰ ষ্টেট কৰোনাৰৰ ওচৰত PCGয়ে দাঙি ধৰা তথ্য অনুসৰি দাজাৰাছ দ্বীপত সাঁতুৰি থাকোঁতেই মৃত্যু হৈছিল জুবিন গাৰ্গৰ। PCGৰ প্ৰতিবেদনৰ ভিত্তিত ছিংগাপুৰৰ কৰোনাৰ্ছ আদালতৰ স্পষ্ট ঘোষণা, জুবিন গাৰ্গৰ মৃত্যু আকস্মিক দুৰ্ঘটনাহে। উল্লেখযোগ্য 2025 চনৰ 19 ছেপ্টেম্বৰত সাগৰত সাঁতুৰি থাকোঁতে অচেতন হৈ পৰা জুবিন গাৰ্গক পৰৱৰ্তী পৰ্যায়ত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। চিকিৎসালয়ত মৃত ঘোষণা কৰা হৈছিল জুবিন গাৰ্গক। ছিংগাপুৰৰ জেনেৰেল হাস্পতালৰ প্ৰতিবেদনতো আনকি পানীত ডুবিয়ে জুবিন গাৰ্গৰ মৃত্যু হৈছিল বুলি উল্লেখ কৰা হৈছিল। ছিংগাপুৰত সাংস্কৃতিক দালাল শ্যামকানু মহন্তই আয়োজন কৰা নৰ্থ ইষ্ট ফেষ্টিভেলত অংশ ল'বলৈ গৈ মৃত্যু সাৱটিবলগীয়া হোৱা জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু সন্দৰ্ভত PCGয়ে কৰোনাৰ্ছ আদালতত জমা দিয়া তথ্য প্ৰমাণ অনুসৰি মৃত্যুৰ পূৰ্বে অত্যধিক সুৰাপান কৰিছিল জুবিন গাৰ্গে। মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন মতে জুবিন গাৰ্গৰ প্ৰতি 100 মিলিলিটাৰ তেজত 333 মিলিগ্ৰাম এলকহলৰ মাত্ৰা পোৱা গৈছিল। মন কৰিবলগীয়া, কৰোনাৰ্ছ আদালতৰ শুনানিত অংশ লৈছিল জুবিন গাৰ্গৰ পৰিয়ালৰ সদস্যই। ছিংগাপুৰৰ আদালতত জুবিন গাৰ্গৰ পৰিয়ালৰ সদস্যই এই মৃত্যুৰ আঁৰত ৰহস্য থকা বুলি কৈছিল আৰু সঠিক তদন্তৰ দাবী জনাইছিল। কিন্তু বুধবাৰে ছিংগাপুৰৰ কৰোনাৰ্ছ আদালতে সকলো সন্দেহক দূৰলৈ ঠেলি PCGৰ অনুসন্ধান প্ৰক্ৰিয়াটোক ন্যায্যতা প্ৰদান কৰি স্পষ্ট কৰি দিয়ে যে স্বইচ্ছাই সাগৰত সাঁতুৰিছিল জুবিন গাৰ্গ। জুবিন গাৰ্গক সাগৰত সাঁতুৰিবলৈ কোনেও বাধ্য কৰোৱা নাছিল। পানীত ডুবি পেলাই মৃত্যু হোৱা বুলি কৈছে। পানীত ডুবিল কিয়, কেনেকে ডুবিল, ডুবালে কোনে? তেওঁ যদি জুবিন দাক পানীত থাকিবৰ কাৰণে এৰি দিয়ে মানে কি, তই মৰ। আৰু মদ আপুনি বেছি বাৰ্থডে পাৰ্টি খোৱা আৰু এজন অসুস্থ মানুহক পিছদিনা মাৰিবৰ কাৰণে খোৱাৰ মাজত কিন্তু পাৰ্থক্য আছে। তেওঁৰ গাতটো আঘাত আছে। আঘাত কেইটাৰ কথাটো কৰোণা কৰোঁতে একো ক'ব নোৱাৰিলে, কিয় নোৱাৰিলে? আপোনাক মাৰিবৰ কাৰণে মই ডেগাৰেৰে মাৰিব লাগে বুলি কথা নাই, বন্দুকেৰে গুলিয়াব লাগে বুলি কথা নাই। ছিংগাপুৰৰ দেশৰ এটা নিয়ম আছে, তাত যদি কোনোবা তেনেকে ঢুকায় তেতিয়া তেওঁলোকে আচল মৃত্যুৰ কাৰণটো চাব বিচাৰে। সেইকাৰণে তেওঁলোকে কৰোণা কোৰ্ট দিছিলে। এতিয়া তাত তেওঁলোকে ড্ৰাউনিং পাইছে বা মাৰ্ডাৰ পাইছে, সেইটোৰ ডাইৰেক্ট ইম্পেক্ট আমাৰ কোৰ্টত একো নহয়। কাৰণ আমাৰ কোৰ্টত চলি আছে BNSSৰ আণ্ডাৰত, আৰু BNSৰ আণ্ডাৰ 103 মানে মাৰ্ডাৰ কেছ এটা চলি আছে আমাৰ দেশৰ যিখন আইন আছে তাৰ মতে। আৰু তেওঁলোকে ইনভেষ্টিগেশ্যন কৰিছে মানে কাৰণটো জানিবৰ কাৰণে তেওঁলোকৰ মতে। গতিকে ডাইৰেক্ট একো ধৰণৰ ইয়াত ইম্পেক্ট নপৰে, মানে প্ৰভাৱ নপৰে। আৰু কৰোনাৰ ৰিপৰ্টে এইটো কথাও কৈছে যে এই মৃত্যুটো এটা পানীত ডুবি পেলাই মৃত্যু হোৱা বুলি কৈছে।
কথাটো চাওক, আমিও এটা কথা কৈছোঁ, পানীত ডুবিয়ে মৃত্যু হৈছে, কিন্তু পানীত ডুবিল কিয়, কেনেকৈ ডুবিল? তেওঁলোকৰ ৰিপৰ্টত সেইটোৱে আহিব, ড্ৰাউনিং বুলিয়ে আহিব, পানীত ডুবি মৰিল বুলিয়ে আহিব, কিন্তু পানীত ডুবালে কোনে? মই পানীত যাব নলগীয়া মানুহ, মই পানীত এবাৰ গৈছোঁ। এবাৰ যোৱাৰ পিছত মোৰ দায়িত্ব কি আছিল, শ্যামকানু মহন্ত বা সিদ্ধাৰ্থ শৰ্মাৰ দায়িত্ব কি আছিল, বিং এ মেনেজাৰ, যে পানীত গৈছে মোৰ তাড়াতাড়ি আনিব লাগে। তেওঁ যদি জুবিন দাক পানীত থাকিবৰ কাৰণে এৰি দিয়ে, মানে কি, তই মৰ, তোক মৰিবলৈ এৰি দিছোঁ, আপোনাক চাব, আপোনাক মাৰিবৰ কাৰণে মই ডেগাৰেৰে মাৰিব লাগে বুলি কথা নাই, বন্দুকেৰে গুলিয়াব লাগে বুলি কথা নাই। ছাপ'জ ধৰি লওক আপোনাৰ মূৰৰ ওপৰত এখন তৰোৱাল আছে, সেই তৰোৱালখন এটা ৰছীত গাঁঠি দিয়া আছে, ৰছীডাল মোৰ হাতত আছে। মোৰ যদি বেয়া ইণ্টেনশ্যন হয়, যদি মোৰ মানে মনটো বেয়া হয়, তেতিয়াহ'লে মই ৰছীডাল এৰি দিম, আপোনাৰ মূৰৰ ওপৰত তৰোৱালখন পৰিব, আপুনি মৰি থাকিব, তাৰপিছত ক'ব এইটো মোৰ নেগলিজেণ্ট হ'ল। এইটো নেগলিজেণ্ট বুলি মানিব নেকি? গতিকে এটা কথাই ঠিক, ড্ৰাউনিং হৈয়ে ঢুকাইছে, তাত কাৰো দ্বিমত নাই, কিন্তু ড্ৰাউনিং মানে পানীত ডুবি মৰিল কিয়, কোনে পানীত ডুবাই মাৰিলে, সেইটোহে এইখন আদালতে এতিয়া বিচাৰ কৰিব। আমাৰ SIT যিখন চাৰ্জশ্বিট দিছে তাত কৈছে যে পানীত এনেকৈ তেওঁ ঢুকালে, চবেই দেখিছে, কিন্তু এই ঢুকুৱাটো এটা মাৰ্ডাৰ হয়, কাৰণ তাক পানীত ডুবাই মাৰা হৈছে। আপুনি মূৰ গুজি মাৰিব নালাগে, জানে যে ই পানীত পৰিলেই মৰিব, গতিকে তেওঁক পানীত পেলাই দিছে, মৰিছে। ডেফিনেটলি ৰিপৰ্টত কৈছে যে তেওঁ অত্যাধিক সুৰাপান কৰি আছিল, সেইটোতো চবেই জানে যে অত্যাধিক সুৰাপান কৰি আছিল, কিন্তু কোনে কৰাইছিল? এতিয়া আদালতত বহুতে যুক্তি দৰ্শাই যে তেওঁতো বাচ্চা নহয়, তেওঁ ইমান মেচিয়ৰ্ড মানুহ, তেওঁক কোনোবা মদ খুৱাব লাগে নেকি? কিন্তু মই ব্যক্তিগতভাৱে জুবিন দাৰ লগত মই বহুত পাইছোঁ, তেওঁ এটা শিশুসুলভ মানুহ আছিল, সকলোৱে জানে অসমৰ মানুহ, গতিকে তেওঁ বেছিকৈ মদ খুৱাবলৈ বেছি সময় নালাগে। আৰু মদ আপুনি বেছি বাৰ্থডে পাৰ্টি খোৱা আৰু এজন অসুস্থ মানুহক পিছদিনা মাৰিবৰ কাৰণে খোৱাৰ মাজত কিন্তু পাৰ্থক্য আছে। গতিকে এজন মেনেজাৰ বা এজন অৰ্গেনাইজাৰৰ সম্পূৰ্ণ দায়িত্ব আছিলে যে তেওঁক হেৰি কৰাটো, সুৰক্ষা দিয়াটো, তেওঁলোকে পূৰা বিফল হৈছে। আৰু কৰোণাৰ কোৰ্টত যিয়ে ফাইণ্ডিং নাহক, কিন্তু আমাৰ কোৰ্টত যিটো চলি আছে, আমাৰ যদি ইয়াতে আমি চাওক, তেওঁৰ গাতটো আঘাত আছে, আঘাতকেইটাৰ কথাটো কৰোণাৰ কোৰ্টে একো ক'ব নোৱাৰিলে, কিয় নোৱাৰিলে? তাৰমানে সেইটো লাইনত ইনভেষ্টিগেশ্যন হোৱাই নাই। আমি কৈছিলোঁ যে কৰোণাৰ কোৰ্টৰ যদিও কোনো ধৰণৰ আমাৰ ইম্পেক্ট নপৰে, সেই প্ৰচিডিংটোত কিন্তু আমি ভাগ লোৱাটো উচিত আছিল, মই কিন্তু কৈছিলোঁ। গতিকে কিয় নল'লে, কি নল'লে, সেইটো প্ৰচিকিউশ্যনৰ কথা। গতিকে এইটোৱে কথা, আমাৰ কোৰ্টত এতিয়াও আমি ভাল লাইনত গৈ আছোঁ। আমাৰ নিশ্চয় আমি ভাবোঁ দুখীয়া শাস্তি পাব, আৰু কৰোণাৰ কোৰ্টত যিয়ে নাহক তাৰ কোনো ইম্পেক্ট, তাৰ প্ৰভাৱ আমাৰ প্ৰচিডিঙৰ ওপৰত নপৰে। তইতো ক'বই যে তাতো পানীত ডুবি মাৰিছে, আমি বাৰে বাৰে কৈছোঁ পানীত ডুবিয়েই মৰিছে। আপোনাক যদি পানীত মই মূৰটো গোজা মাৰি ধৰোঁ, পষ্টমৰ্টেম ৰিপৰ্টত কি আহিব কওক? পানী খাই ঢুকাইছে। তো পানী খাই কেনেকৈ ঢুকাল? যে অপূৰ্ব কুমাৰ শৰ্মাই মফিজুলৰ মূৰটো দবাই ধৰিলে পানীৰ তলত, তেতিয়া ঢুকালে। ঠিক, বচাবলৈ কোনে চেষ্টা কৰিছে? তাত কৈছে যে বচাবলৈ চেষ্টা কৰিছিল, কিন্তু তেওঁ সেইটো, আৰু বচাবলৈ চেষ্টা কৰোঁতে তেওঁক পানীত মূৰটো গুজি দিয়া নাই বুলি কৈছে। যদি ৰিপৰ্টটো আমি ভালকৈ পোৱা নাই, অলপ নেট চাৰ্চ কৰি আপোনাক কৈ আছোঁ যে পানীত গুজি ধৰা নাই বুলি কৈছে, কিন্তু বচাব কোন কেইজন গৈছিলে? তাত থকা মানুহকেইজনে গৈছিলে। গতিকে তেওঁলোকে বচাব চেষ্টা কৰিছে, কিন্তু তাক ৰক্ষা কৰাৰ দায়িত্বটো কাৰ আছিলে? নামিবই দিব নালাগিছিল। ঠিক আছে, ভুলবশতঃ তেওঁ যদি মানুহ নামি গ'ল, নামাৰ পিছত মোৰ দায়িত্ব, মই যদি মেনেজাৰ হয় মোৰ দায়িত্ব কি আছিল? ওপৰত বলো, আপুনি নামিব নোৱাৰে, কোনো কাৰণত নামিব নোৱাৰে, ধৰক চাকৰি যাওক মোৰ, তেনেকুৱা ধৰণৰ হ'ব লাগিছিল। গতিকে কৰোণা কোৰ্টৰ যিটো ফাইণ্ডিংছ আছে, তেওঁলোকৰ ফাইণ্ডিংছত এইটোৱে কথা যে তেওঁ পানীত ডুবি ঢুকাইছে। আৰু আমাৰ এটা কথা হ'ল, পানীত ডুবি কেনেকৈ ঢুকিল, কোনে ডুবালে, সেইটোৱে আমাৰ কোৰ্টে বিচাৰ কৰি উলিয়াব। আৰু যদি গম পায় যে সিদ্ধাৰ্থ বা শ্যামকানুহঁতে পানীত ডুবাই মাৰিছে, নট ডাইৰেক্টলি নহয়, ইমপ্লাইডলি বা অলপ আওপকীয়াভাৱে পানীত ডুবাই মাৰিছে, তেতিয়া তেওঁলোকৰ নিশ্চয় শাস্তি হ'ব। একজেক্টলি এইটো কথা ক'লে আচলতে চাওক, এই যিটো ফাষ্ট ট্ৰেক কোৰ্ট হ'ব লাগে, ডে টু ডে হিয়াৰিং কৰা ফাষ্ট ট্ৰেক কোৰ্ট হ'ব লাগে, সেই কথাটো প্ৰথম দিনাৰ পৰাই কিন্তু আমিয়েই দাবী জনাই আহিছিলোঁ, আমিয়ে চৰকাৰক আহ্বান জনাই আহিছিলোঁ। আৰু সেই আহ্বানৰ প্ৰতি সঁহাৰি ৰাখি অসমৰ বিভিন্নজন মানুহে পিছত আমাৰ যিটো আহ্বান আছিল, তেওঁলোকে সেইটোক সঁহাৰি জনালে, সমৰ্থন জনালে, আৰু অৱশেষত অসম চৰকাৰেও এইটো ক্ষেত্ৰত পদক্ষেপ লৈ পেলাই ফাষ্ট ট্ৰেক কোৰ্ট এখন তেওঁলোকে গঠন কৰিছে। ডে টু ডে হিয়াৰিং হ'ব, আৰু তাত কৈছে যে 1 বছৰৰ ভিতৰত আমি শেষ কৰাৰ কাৰণে চেষ্টা কৰিম। গতিকে আমি চৰকাৰক ধন্যবাদ দিছোঁ এই ক্ষেত্ৰত, কাৰণ তেওঁলোকে ফাষ্ট ট্ৰেক কোৰ্ট এখন গঠন কৰিছে, ডে টু ডে হিয়াৰিঙৰ কাৰণে কৰিছে, আমাৰ দাবী মানি লৈছে। আমি সঁচাকৈ এই ক্ষেত্ৰত হেপী, কাৰণ এতিয়া অসমৰ প্ৰতিজন মানুহে হিয়াৰ আমঠু তেওঁলোকৰ ঘৰৰ কেছটো খুব সোনকালে এবছৰত আৰামছে শেষ হৈ যাব কেছটো। যিকেইখন প্ৰবাসী অসমীয়া ভাৰতৰ নাগৰিক, তেওঁলোকতো আহিবই লাগিব যদি প্ৰচিকিউশ্যনে বিচাৰে। চাওক, এটা গোচৰত আপোনাক মই সাক্ষী বনালোঁ, তেনেকৈ 396জন সাক্ষী বনালোঁ, কিন্তু গোচৰটো প্ৰতিপন্ন কৰাৰ কাৰণে আদালতত সকলোকে যে মাতিব লাগিব কোনো কথা নাই।
এতিয়া কোনোবা পৰিয়ালটোক লৈছে, কিবা কাৰণত SIT-য়ে লৈছিলে, কিন্তু দেখিছে প্ৰচিকিউশ্যনে যদি দেখে যে এইটো তেওঁ সাক্ষী দৰকাৰ নাই, তেতিয়াতো নামাতিলেও চলিব। গতিকে 396 উইটনেছেছ আছে, গোটেই সাক্ষীকে যে মাতিব লাগিব সেইটো কথা নাই। যদি প্ৰবাসী অসমীয়া কেইজনক লাগে তেতিয়া নিশ্চয় কোৰ্টৰ পৰা সমন গ'ল তেওঁলোক আহিবই লাগিব, বাধ্য তেওঁলোক। একচুৱেলি চৰকাৰে জুবিন দাক ইমান ভালকৈ গুৰুত্ব দিয়া নাই, সেইকাৰণে মামাক যদি জুবিন দাৰ কথা কোৱা যায় মামাই ৰঙা চকু দেখুৱায়। সেইকাৰণে আমাৰ এইবাৰ তিৱা সমাজে প্ৰত্যেক বছৰ তিৱা ফেষ্টিভেল পাতে কামৰূপ ডিষ্ট্ৰিক্টৰ সৌজন্যত। এইবাৰ সিহঁতি মানে আমি নাপাতিলোঁ, কাৰণ আমাৰ জুবিন দা ঢুকুৱা 1 বছৰ হোৱা নাই আৰু আমি বিশেষকৈ ন্যায় পোৱা নাই, আৰু ন্যায়টো পাম যে এইটো পূৰাপূৰি মিছা কথা। সেইকাৰণে আমি গোটেই ৰাইজসকল মিলি একদম বন্দাৰ পৰা টপাতলিলৈকে যিমানখিনি আমাৰ তিৱা সমাজ আছে সিহঁতলোক আজি আমি ইয়াতে নামৰ জৰিয়তে জুবিন দাক আজি এটা শ্ৰদ্ধাঞ্জলি দিছোঁ। চাওক, মই এই কথাষাৰ এই ধৰণে অনুভৱ কৰিছোঁ, শুই থকা মানুহক জগোৱাব ভাল, যিবিলাক ভাও ধৰি শুই থাকে তেওঁলোকক জগোৱাব বহুত কষ্ট হয়। আৰু ঠিক তেনেধৰণে এই চৰকাৰখনে আজি 6টা মাহৰ কোনো ন্যায় বিচাৰ নহ'ল, আৰু লগতে তেওঁলোকৰ যিটো একদম হল বনাব লাগিছিল, আজি বৰষুণত আহি মানুহবিলাকে কষ্টত ভুগিব লগা হৈছে, ৰ'দত গছৰ ছাহে ছাহে থাকিব লগা হৈছে। গতিকে ইয়াত থাকি আৰু দুখৰ কথা কি হ'ব? গতিকে আমি অনুভৱ কৰোঁ, গোটেই অসম ৰাইজে দেখি আছে আজিলৈকে এইটো বিচাৰ নহ'ল। গতিকে ইয়াত থাকি বহুত দুখৰ কথা। গতিকে অতি সোনকালে চৰকাৰক আমি আপত্তি জনাইছোঁ আৰু দাবী জনাইছোঁ যে অতি সোনকালে অডিটৰিয়াম হলটোৰ লগতে যিমানখিনি আটকধুনীয়া কৰিব লাগে সেইখিনি সুপৰিকল্পনা সোনকালে কৰাটো আমি বিচাৰোঁ। জুবিন দাৰ নিচিনা মানে এজন আমাৰ মানৱ দেৱতা বুলি ক'ব লাগিব, তেখেতে যদি ন্যায় নাপালে তে আমিনো আৰু ক'ত পাম, হয়নে? সেইটো কাৰণ একদম দেখা পোৱা যোৱা নাই যে মামাই যে ন্যায় দিব, কাৰণ আমাৰ মামাই জুবিন দাৰ কথা শুনিবই নিবিচাৰে, হয়নে? সেইকাৰণে আমি ইয়াতে আজি ৰাইজৰ ওচৰত এই আমি নাম প্ৰসংগটো কৰিছোঁ, যাতে জুবিন দাই সোনকালে ন্যায় পাক। জুবিন দাই ন্যায় পালে আমাৰো মনটো শান্তি। নৰেন্দ্ৰ মোদীৰ চৰকাৰখন, ভাৰত চৰকাৰখন ভাৰতবৰ্ষৰ জনতাই বনোৱা চৰকাৰ নাছিল। এই চৰকাৰখন নৰেন্দ্ৰ মোদী, অমিত শ্বাহৰ CBI, ED, ইনকাম টেক্স আৰু তেওঁলোকৰ পোহনীয়া নিৰ্বাচন আয়োগে গঠন কৰা এখন চৰকাৰ হয়। আৰু ঠিক একেদৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো অসমৰ জনতাই বনোৱা মুখ্যমন্ত্ৰী নহয়, তেওঁলোকক অমিত শ্বাহ আৰু নৰেন্দ্ৰ মোদীয়ে বনোৱা মুখ্যমন্ত্ৰী। অসমৰ জনতাই উজনি অসমৰ জনজাতীয় লিডাৰ সৰ্বানন্দ সোণোৱালক মুখ্যমন্ত্ৰী পাতিছিল, আৰু হিমন্ত বিশ্ব শৰ্মাই এই জনজাতীয় নেতাজনক ৰাজনৈতিকভাৱে হত্যা কৰি তেওঁ মুখ্যমন্ত্ৰী হৈছে। এই কথাটো নিশ্চিতভাৱে এইবাৰ ভোটদানৰ সময়ত জনজাতীয় ৰাইজে ইয়াৰ ওপৰত গুৰুত্ব দিব, আৰু বিশেষকৈ উজনি অসমৰ জনজাতীয় ৰাজ্যৰ পৰা প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লাগিব এই বিষয়টোৰ ওপৰত। এই বিজেপি চৰকাৰখনৰ নীতি আদৰ্শ, এওঁলোকৰ ৰাজনৈতিক সিদ্ধান্ত যেনেকৈ আমাৰ ৰাজ্যখনৰ কাৰণে অত্যন্ত ভয়ংকৰ, অত্যন্ত বিপদজনক। সমান্তৰালভাৱে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চিন্তা চৰ্চাও অসমৰ কাৰণে অত্যন্ত ভয়ংকৰ, অত্যন্ত বিপদজনক। আৰু এই মানুহজন স্পষ্টভাৱে ক'বলৈ এটা ক্ৰিমিনেল মেণ্টেলিটিৰ মানুহ। ভয় ভাবুকি সন্ত্ৰাস অৰাজক উচ্ছৃংখলতাৰ মাজেৰে তেওঁ ডেফিনেটলি ৰাজ্যখন চলাই আছে। কাৰো কোনো বাক স্বাধীনতা নাই। সকলোবিলাক মানে এজনেই মাত্ৰ ৰজা, এজনেই মানুহ, তেওঁৰ কথা মতে আজি অসম চলিবলৈ ষ্টাৰ্ট কৰিছে। গতিকে ডেফিনেটলি ভয়ংকৰ এই কথাবিলাক অসমৰ জনতাই দেখি আছে, আৰু ইয়াৰ ওপৰত ভোট যুদ্ধৰ সময়ত ভোটৰ বুটাম টিপিবলৈ যাওঁতে নিশ্চিতভাৱে অসমৰ জনতাই এই কথাটোৰ ওপৰত গুৰুত্ব দিয়া খুবেই দৰকাৰ। আৰু এই চৰকাৰখনে কৰিছে কি? এই চৰকাৰখনে বিকিছে আৰু কিনিছে। হিমন্ত বিশ্ব শৰ্মাই আদানী আম্বানীক অসমৰ সম্পদ বিক্ৰী কৰিছে, বাকী টকাখিনি হিমন্ত বিশ্ব শৰ্মাই কিনিছে। আজি প্ৰায় 12,000 বিঘাৰ পৰ্যন্ত তেওঁৰ সম্পদ দেখা গৈছে। তেওঁৰ স্কুল আছে, তেওঁৰ ৰিজৰ্ট আছে। আজি ডিব্ৰুগড়ত আমি জানো, আজি ডিব্ৰুগড় ওচৰে পাজৰে বহু সম্পত্তি নামে বেনামে তেওঁ ক্ৰয় কৰিছে। এই কথাবিলাকো অসমৰ সৰ্বসাধাৰণ জনতাই নজৰ কৰি আছে, আৰু ভোটৰ বুটাম টিপিবলৈ যোৱাৰ সময়ত এই কথাবিলাকৰ ওপৰত অসমৰ ভোটাৰে গুৰুত্ব দিয়াটো খুবেই বেছি প্ৰয়োজন আছে ডেফিনেটলি। গতিকে এই যিবিলাক কথা আমি যদি চাওঁ, আজি আমাৰ এখেতে কোৱাৰ দৰে আজি অসমৰ 7ম পুৰুষীয়া সম্প্ৰীতিৰ ওপৰত তেওঁ কুঠাৰঘাত আনিছে, অসমৰ সমাজ জীৱন ভাঙি চুৰমাৰ কৰিছে। কেৱল ক্ষমতাৰ কাৰণে হিন্দু মুছলিমৰ
হিন্দু মুছলিমৰ এই চিন্তাটো তেওঁ আনি দি তেওঁ উচ্ছেদ চলাইছে, কিবা কৰিছে, কিন্তু আজি যিসকলক তেওঁলোকে উচ্ছেদ কৰিছে তেওঁলোকক খেদিবও পৰা নাই, আকৌ থাকিবৰ কাৰণে তেওঁলোকে জেগা দিছে। এই প্ৰত্যেকটো কথা অসমৰ মানুহে মন কৰিছে আৰু ভোট যুদ্ধৰ সময়ত ভোটৰ বুটাম টিপিলে যোৱাৰ সময়ত নিশ্চিতভাৱে এই কথাবিলাক অসমৰ জনসাধাৰণে সেই চিন্তা কৰি ভোট দিব। আজি জুবিন গাৰ্গৰ কথা আহিছে, জুবিন গাৰ্গক কোনে হত্যা কৰিলে, জুবিন গাৰ্গৰ আচল হত্যাকাৰী মাষ্টাৰ মাইণ্ড কোন, এই কথাবিলাক অসমৰ মানুহে জানে। পৰুৱা এটা মৰিলেও CBI তদন্ত দিয়া চৰকাৰখনে আজি জুবিন গাৰ্গৰ ন্যায়ৰ ক্ষেত্ৰত CBI তদন্ত নিদি তেওঁ পোহনীয়া কেইজনমান মানুহক তদন্তটো কিয় দিলে, কাক লুকুৱাবৰ কাৰণে, কাক ৰক্ষণাবেক্ষণ কৰিবৰ কাৰণে এই কথাবিলাক কৰিলে। এই কথাবিলাক অসমৰ মানুহে ডেফিনেটলি দেখি আছে। আৰু মইতো আহ্বান জনাম অসমৰ জনতাই ভোট দিবলৈ যোৱাৰ সময়ত জুবিন গাৰ্গৰ হত্যাৰ এই গোটেই ঘটনা আজি মনত ৰাখি ডেফিনেটলি ভোট দিবলৈ যোৱাটো খুবেই দৰকাৰ আছে। এই চৰকাৰখন আমি আঁতৰাব লাগিব। গৌৰৱ গগৈৰ কথা আহিছে, আজি গৌৰৱ গগৈ অসমৰ ভৱিষ্যতৰ লিডাৰ। এই লিডাৰজনক শেষ কৰিবৰ কাৰণে, অসমৰ এটা সম্পদ শেষ কৰিবৰ কাৰণে না ভোট না চুট বহুৱালি পাকিস্তান লীগ আনিছে। এই কথাবিলাকো আমি নিশ্চিত নজৰ দিব লাগিব। আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল যিটো জাতিয়ে বিদেশী খেদিবৰ কাৰণে 40টা বছৰ আন্দোলন কৰিলে, হাজাৰ হাজাৰ মানুহে বিদেশী খেদিবৰ কাৰণে প্ৰাণ আহুতি দিলে, আৰু এই চৰকাৰখনে বিদেশী খেদামেই বুলি প্ৰতিশ্ৰুতি দি শপত খাই ক্ষমতালৈ আহিলে। অসমৰ মানুহে তাৰ কাৰণে ভোট দিছিল। এই চৰকাৰখনক ক্ষমতালৈ অনাৰ প্ৰধান কাৰণটো আছিলে যে বিজেপি চৰকাৰে বিদেশী খেদিব। বাট ক্ষমতালৈ অহাৰ পিছত দেখা গ'ল বিদেশী খেদাৰটো তেওঁলোকে দূৰৰে কথা, ওলোটাই কা আইন পাছ কৰিলে। কা আইনৰ জৰিয়তে 2014 চনলৈকে বিদেশী নাগৰিকত্ব দিয়াৰ ব্যৱস্থা কৰিলে। তাৰ পৰৱৰ্তী পৰ্যায়ত আকৌ বিধেয়ক সংশোধন কৰি 2024 চনলৈকে নাগৰিকত্ব দিয়াৰ সিদ্ধান্ত ল'লে। গতিকে এই যি বিজেপি চৰকাৰে বিদেশী জাতি দি জাতিটোক হত্যা কৰিব বিচাৰিছে। গতিকে আমাৰ ভোটাৰ ৰাজ্যৰ প্ৰতি এইটোৱে আহ্বান, এই নিৰ্বাচনত যিটো দলে অসমীয়া জাতিটোক বিদেশী জাতি দি হত্যা কৰিব বিচাৰিছে 2024 চনলৈকে, অকল 24 চন বুলি কথা নাই, আকৌ 10 বছৰ বহাব, আকৌ 10 বছৰ বহাব, আকৌ 10 বছৰ বহাব। বাংলাদেশত সমস্যা, হিন্দুৰ মাজত অত্যাচাৰ চলি থাকিব, তাৰ পৰা বাংলাদেশীয়ালে আহি থাকিব আৰু এওঁলোকে 10 বছৰ বহাই গৈ থাকিব। আৰু এনেধৰণে বিদেশী জাতি দি এওঁলোকে অসমীয়া জাতিটোক হত্যা কৰিবলৈ বিচাৰিছে। যিটো দলে অসমীয়া জাতিক বিদেশী জাতি দি হত্যা কৰিব বিচাৰিছে সেই দলটো অসমৰ জনসাধাৰণে ভোটদানৰ জৰিয়তে হত্যা কৰিব লাগে। এয়া হৈছে আমাৰ আহ্বান। আজি বিশেষ এটা নিৰ্বাচন সম্পৰ্কীয় আবেদন জনাবলৈ, আপোনালোকৰ যোগেদি আবেদন জনাবলৈ এই সংবাদমেলৰ আয়োজন কৰা হৈছে। সংবাদমেলখন আমি আয়োজন কৰিছোঁ অসম নাগৰিক সন্মিলন ডিব্ৰুগড় জিলা সমিতিৰ পক্ষৰ পৰা, আৰু জিলা সমিতিৰ পক্ষৰ পৰা মই সভাপতি শৰৎ চন্দ্ৰ নেওগ, সাধাৰণ সম্পাদক উত্তম চেতিয়া, অন্যতম সম্পাদক প্ৰণৱ শইকীয়া, আৰু অন্যতম সম্পাদক ৰাতুল গগৈ, আৰু এই নামটো পবিত্ৰ আৰু হীৰেণ। আচ্ছা, এই বিষয়টো আমি এটা লিখিত ৰূপত এটা মোটামুটিকৈ এটা ধাৰণা এটা দিবলৈ চেষ্টা কৰিছোঁ, এটা বিবৃতি হিচাপে। বিবৃতি মই পাঠ কৰি দিছোঁ। সাম্প্ৰতিক অসমৰ ৰাজনীতিত এটা উল্লেখনীয় কথা হ'ল এই যে বিগত নিৰ্বাচনবোৰৰ লগত এইবাৰৰ নিৰ্বাচন এক মৌলিক পাৰ্থক্য আছে। মূল পাৰ্থক্যটোৱে হৈছে শাসক দলৰ বিৰুদ্ধে বিৰোধী অন্যান্য ৰাজনৈতিক দলসমূহে ঐক্যবদ্ধভাৱে আগন্তুক নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ ওলোৱাটো, আৰু ইতিমধ্যে সমাপ্ত হোৱা মনোনয়ন পত্ৰ দাখিল পৰ্ব সমাপ্ত হোৱাৰ পাছত আমি দেখিলোঁ ৰাজ্যখনৰ প্ৰায় সৰহভাগ সমষ্টিতেই ইয়াক কাৰ্যকৰী কৰা হৈছে। অন্যান্য নিৰ্বাচনবিলাকৰ ক্ষেত্ৰত কৈ এইবাৰ নিৰ্বাচন এটাই গুৰুত্বপূৰ্ণ কথা, এটা ডাঙৰ মেছেজ এটা গৈছে মানুহৰ মাজলৈ যে সকলো বিৰোধী ৰাজনৈতিক দল এক হৈছে। মানে এইটো এটা, এই মেছেজটো বৰ গুৰুত্বপূৰ্ণ কথা। ই নিশ্চয় এক আশাব্যঞ্জক বতৰা। বিৰোধী ৰাজনৈতিক দলসমূহে এই পদক্ষেপ ল'বলৈ সাধাৰণতে তৎপৰ হোৱা দেখা গ'ল অসমৰ ভোটদাতা ৰাইজৰ ক্ষেত্ৰত, এই ক্ষেত্ৰত থকা সঁহাৰি ৰাইজে বিচাৰিছিল, আৰু সেইকাৰণে ৰাজনৈতিক দলবোৰে ডিনাই কৰিব নোৱাৰিলে, তেওঁলোকো আগবাঢ়ি আহিল। তাৰোপৰি এই ক্ষেত্ৰত বিশিষ্ট বুদ্ধিজীৱী ডক্টৰ হীৰেণ গোহাঁইৰ নেতৃত্বত গঠিত অসম নাগৰিক সন্মিলনৰ উদ্যোগো কোনো গুণে কম নাছিল। আমিও সেই পৰিপ্ৰেক্ষিততে অসম নাগৰিক সন্মিলন ডিব্ৰুগড় জিলা সমিতি গঠন কৰি যোৱা 2 জানুৱাৰী 26 তাৰিখে ডিব্ৰুগড়ত সকলো বিৰোধী ৰাজনৈতিক দলৰ নেতৃবৃন্দক একেখন মঞ্চতে উপবিষ্ট কৰাই আহ্বান জনাইছিলোঁ। নিজৰ ভিতৰত থকা কিছু সৰু সুৰা সীমাবদ্ধতা নেওচি অসমৰ ৰাইজৰ বৃহত্তৰ
স্বাৰ্থত বিৰোধী ৰাজনৈতিক দলে ঐক্যবদ্ধভাৱে আগন্তুক নিৰ্বাচনত অৱতীৰ্ণ হওঁ। সুখৰ বিষয়, আমাৰ আৰু ৰাইজৰ বিপুল সঁহাৰিত সদ্যহতে এই কাম সমাধা হ'ল। এতিয়া বলটো ভোটাৰ ৰাইজৰ কোৰ্টত। যেনেকৈ বিচাৰিছিলোঁ বিৰোধী ৰাজনৈতিক দলে বিভিন্ন এৰা ধৰা মনোভাৱে বিভিন্ন বাক বিতম্বা বুজা পৰাৰ মাজেদি আজি অন্ততঃ অসমত সকলো বিৰোধী ৰাজনৈতিক দল ঐক্যবদ্ধ হৈ নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। গতিকে তেওঁলোকে কৰিলে, এতিয়া ৰাইজৰ ডিউটি পালন কৰিব লাগে। ৰাইজে এতিয়া দিয়ক। অসমত 2016 চনৰ পৰা চলি অহা বিজেপি চৰকাৰৰ আমোলত কুশাসনৰ প্ৰথম উদ্যোগটোৱে ল'লে অসমৰ হাতাম পৰীক্ষা ঐক্য সম্প্ৰতিত কুঠাৰঘাত কৰি হিন্দু মুছলমান মিয়াৰ ৰাজনীতি কৰা। প্ৰথমটোৱেই ব্যৱস্থা ল'লে যে কেনেকৈ আমাৰ জাতিৰ মাজত আমাৰ নিজৰ মানুহৰ মাজত ভাগ ভাগ কৰা। হিন্দু মুছলমান ৰাজনীতিটোৱে প্ৰথম উদ্যোগ ল'লে এই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী নেতৃত্বাধীন চৰকাৰে। যদি বিদেশীয়ে হয়, তেওঁলোক যদি বিদেশীয়ে হয়, সেই বিদেশীক নিজ হাততে ক্ষমতা থকাৰ পাছতো বহিষ্কাৰৰ ব্যৱস্থা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই চৰকাৰে নকৰি কেৱল মিয়া অচিনাকি মানুহ আদি শব্দবোৰে অসমৰ স্বাভাৱিক বাতাবৰণ কলুষিত কৰি থাকিল। শুনিবলৈ কিবা আমনিদায়ক হ'ল। খালি মিয়া অচিনাকি মানুহ কথাই প্ৰতি এনেকুৱা পৰিৱেশটো খতম কৰি দিলে। তেনেকৈ কলুষিত কৰি থাকিল সাংসদ গৌৰৱ গগৈক অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি পদ দিয়াৰ লগে লগে পাকিস্তানী ISI এজেণ্ট আদি বিভিন্ন আখ্যাৰে। অথচ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দলৰ চৰকাৰ ৰাজ্যত আৰু কেন্দ্ৰত চলি থকা স্বত্বেও তেওঁক গ্ৰেপ্তাৰ কৰা সাহস কৰিব নোৱাৰিলে। এইটো কেৱল ৰাজনৈতিক স্বাৰ্থত ব্যৱহাৰ কৰিছে কথাবিলাক। তাৰোপৰি বিদেশী বহুজাতিক গোষ্ঠীক পানীৰ দৰত শ বিঘা অসমৰ মাটি গতাই দিয়া, মূল্য বৃদ্ধিয়ে চূড়ান্ত ৰূপ লোৱা, কথামতে নিবনুৱাক সংস্থাপন দিব নোৱাৰা, কথা দিও জনজাতিসকলে জনজাতিকৰণ কৰিব নোৱাৰা, নিৰ্বাচনৰ আগে আগে জুবিন গাৰ্গক ন্যায় দিয়াৰ প্ৰতিশ্ৰুতি দিয়াৰ পাছতো ন্যায় দিব নোৱাৰা ইত্যাদি বিভিন্ন ব্যৰ্থতা আদিৰ ক্ষেত্ৰত ৰাইজ এক প্ৰকাৰ অতিষ্ঠ হৈ পৰিল। কৈ থাকে কিন্তু একো কৰিব নোৱাৰিলে। জুবিনক স্পষ্টভাৱে মুখ্যমন্ত্ৰীয়ে হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনৰ কেইমাহমান থাকোঁতে কৈছিল, আমি জুবিনক ন্যায় দিম, আমি দিম, বিজেপিয়ে দিব। বাক্যটো শব্দটো এইটো, বিজেপিয়ে ন্যায় দিব। আচৰিত কথা, কোনো ন্যায় এনেকুৱা ক্ৰিমিনেল গোচৰ কোনো ন্যায় বা চৰকাৰে বা দলে দিব নোৱাৰে, ন্যায়ালয়ে দিব। কিন্তু উল্লেখযোগ্য যে ন্যায়ালয়ত যিখন এতিয়া তেওঁলোকে নিজেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যেনেকৈ SITখন গঠন কৰিলে, সেই গঠন কৰাত আমি তেতিয়াই আপত্তি কৰিছিলোঁ যে কোন কাৰ সম্পৰ্ক থকা মানুহবিলাকক চৰকাৰ নিৰ্দেশক উঠা দবা কৰা ব্যক্তিসকলক লৈ SIT কমিটি গঠন। কাজে আমি তেতিয়া সন্দেহ কৰিছিলোঁ এখন চাৰ্জশ্বিটখনৰ চাৰ্জশ্বিটখনৰ পৰা ন্যায় নাপায়। প্ৰকৃততে সেইটোৱে হ'ল যিখন দুৰ্বল চাৰ্জশ্বিট। আগলৈ যদি কোৰ্টত কেছ চলি থাকিব, আগলৈ কেইবাবছৰ ধৰি যদিও চলে, এই চাৰ্জশ্বিটখনৰ ওপৰতে চলিব। যেতিয়ালৈকে নতুনকৈ এই চাৰ্জশ্বিটখন সলনি কৰিব পৰা নাযায়, তেতিয়ালৈকে কিন্তু এই চাৰ্জশ্বিটৰ ওপৰতেই ন্যায়ালয়ে ৰায় দিবলৈ বাধ্য, আৰু সেই ৰায় কিন্তু জুবিনৰ পক্ষে নাযাব। গতিকে নতুন এখন চৰকাৰ যেতিয়া আহিব, তেতিয়াহে এই নতুনকৈ চাৰ্জশ্বিট তৈয়াৰ কৰিব পৰা সম্ভৱ হ'ব। গতিকে জুবিনৰ ক্ষেত্ৰতো সেইটো কৈ এটা ৰাজনীতি বাৰে বাৰে কৈছে ৰাজনীতি নকৰোঁ বুলি, জুবিনৰ ক্ষেত্ৰত ৰাজনীতি কৰিবলৈ গৈছে। আমি আজি ডিব্ৰুগড় জিলা সমিতিয়ে এটা উদ্যোগ লৈছোঁ। আমি জুবিনৰ ন্যায় প্ৰশ্নবোধ উত্থাপন কৰিছোঁ, ন্যায় পোৱাত বিলম্ব কিয়? আৰু সেই ক্ষেত্ৰত ৰাইজক মনত পেলাই দিব বিচাৰিছোঁ, হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে ন্যায় আমি দিম, বিজেপি চৰকাৰে দিব, বিজেপিয়ে দিব। সেই কথা বিজেপিয়ে নিদিলে আমাক ভোট নিদিব। কিয় ভোট দিব তেওঁ প্ৰশ্ন কৰিছে। আমি সেই কথাটোকে পুনৰ ৰাইজৰ মাজলৈ ভোটদান দিয়াৰ দিনাখন লৈ যাম। ভোট গ্ৰহণ কেন্দ্ৰই ওচৰে পাজৰে আমি এই জুবিনৰ ন্যায় লাগে প্ৰস্তাৱবোৰ আনি দিম। যিমান ভোট গ্ৰহণ কেন্দ্ৰ আছে, মানুহক সেই ভোটটো সেই বেনাৰখন চাই ভোট দিবলৈ যাব। আমি মুখ্যমন্ত্ৰী ডাঙৰীয়া কথাকে ৰাইজৰ আগত প্ৰচাৰ কৰিব বিচাৰিছোঁ। গতিকে এই সাংবাদিকসকলকো তাৰ উপৰিও যে তুচ্ছ তাচ্ছিল্য ন্যূনতম যিটো সৌজন্যতাবোধ, মুখ্যমন্ত্ৰী চকীখনৰ মৰ্যাদা, সেইটো উল্লেখ নকৰাকৈ যিটো সাংবাদিক পৰ্যন্ত ভয় ভাবুকি তুচ্ছ তাচ্ছিল্য, এইটো এটা বৰ ইমানেই অশোভনীয়, ইমানেই স্বেচ্ছাচাৰী একনায়কত্ব শাসন চলিছে, এইটো এটা ক'বলৈ এইটো সাংঘাতিক এটা কথা হৈছে। তাৰ উপৰিও অসমৰ আমি সকলোৱে জানো স্বাধীনোত্তৰ কালৰ অসমৰ ৰাজনৈতিক ইতিহাসত
এটা গুৰুত্বপূৰ্ণ কথা হ'ল সেইটো হ'ল অসম বিধানসভাৰ মাজমজিয়াত কোনোদিন কোনকাল নোকোৱা নোপোৱা কথা অসম বিধানসভাৰ মাজমজিয়াত এজন বিধায়কে মুখ্যমন্ত্ৰী সন্মুখত লৈ অধ্যক্ষ সকলো থকাৰ অৱস্থাত আঙুলি টুৱাই কৈলে মানৱেন্দ্ৰ নাথৰ হত্যাকাৰী আপুনি আপোনাক অন্তৰ্বাস পিন্ধাই থানাত পিটিছিল নে নাই প্ৰশ্ন উত্থাপন কৰিছিল উত্তৰ দিব নোৱাৰিলে মুখ্যমন্ত্ৰীয়ে এইটো বৰ ডাঙৰ কথা কিন্তু এজন মুখ্যমন্ত্ৰী তেওঁ আমাৰো মুখ্যমন্ত্ৰী কিন্তু এই যে তেওঁতো অপমান হ'লেই তেওঁ অপমান হোৱাৰ লগে আমাৰ অসমৰ জনসাধাৰণ জনপ্ৰতিনিধি আমিও লজ্জিত কিয় প্ৰশ্ন উত্থাপন কৰা বিৰোধী দলৰ মানে ব্যক্তি অখিল গগৈক কিয় বহিষ্কাৰ কৰিব নোৱাৰে কিয় তেওঁ প্ৰতিবাদ কৰিব নোৱাৰিলে কিয় মুখ্যমন্ত্ৰীয়ে এটা উত্তৰ দিব নোৱাৰিলে সেইটোৱে প্ৰমাণ কৰে বিধানসভাৰ মজিয়াত স্বীকাৰ কৰি ল'লে তেওঁক অন্তৰ্বাস পিন্ধাই থানাত পিটাটো হয় মানৱেন্দ্ৰ হত্যাকাৰী হয় তেওঁৰ কাৰ্যই প্ৰমাণ কৰিছে গতিকে এনে এজন মুখ্যমন্ত্ৰীক আমি অন্ততঃ দ্বিতীয়বাৰ নিবিচাৰোঁ এনে এটা দল যিটো দলে ৰাইজৰ জনসাধাৰণৰ কোনো অভাৱ অভিযোগ পূৰণ কৰা নাই এই ক্ষেত্ৰত আমি সকলোৱে আমি আজি প্ৰেছ মিটৰ যোগেদি আৰু আমি টাইম টু টাইম কৰিও আছোঁ আমি কিছুমান কাৰ্যসূচী লৈছোঁ প্ৰচাৰ অভিযানৰ ক্ষেত্ৰত আমি কোনো ব্যক্তি দল আমি কোনো ব্যক্তি প্ৰত্যক্ষভাৱে আমি কাকো আমি কোৱা নাই আমি কম এই অপশাসন স্বেচ্ছাচাৰী শাসন বিজেপি চৰকাৰক উৎখাত কৰিব লাগে আৰু ঐক্যবদ্ধ বিৰোধী দলৰ প্ৰাৰ্থীক ৰাইজে ভোটদান দিব লাগে আমাৰ সেই এপিল আৰু এই ক্ষেত্ৰত আমাৰ এইখন আপোনালোকৰ মাজত বিতৰণ কৰি দিম এতিয়া আমাৰ সম্পাদকে এই ক্ষেত্ৰত আৰু আপোনালোকৰ যদি কিবা আছে মই এজন নাগৰিকৰ লগত আছোঁ তেখেত আমাৰ শিৱসাগৰ বিধানসভা সমষ্টিৰ হাতীগুলি পঞ্চায়তৰ কি গাঁও এখন হাতীগুলি আমাৰ গহৰাগুৰি বুলি কয় গহৰাগুৰি গাঁৱৰ তেখেত বাসিন্দা তেখেতক বৰ্তমান বিজেপিৰ যিজন কেণ্ডিডেট শিৱসাগৰৰ কেণ্ডিডেট তেওঁ আগতে নাম আছিলে জয়ন্ত হাজৰিকা আৰু বৰ্তমান তেওঁৰ নাম লৈছে আপোনাৰ কুশল দৌৰী সেই কুশল দৌৰীয়ে আপোনাক কি কৰিছিলে দাদা এবাৰ ভালকে কৈ দিয়ক সেইটো পিছত মই আপোনাৰ কথাকেইটা মই ৰাখি থৈছো হয় হয় মই কৈ আছো হয় কুশল দৌৰে মোৰ মূৰৰ ওপৰত 13টা গুলি ফুটাইছে মই এখন কিতাপ লিখিছোঁ আপোনালোকে পঢ়িব মোক কি অৱস্থা হৈছে মই 13 বুলেট বুলি এখন কিতাপ লিখিছোঁ 13 বুলেট বুলি মই এখন কিতাপ লিখিছোঁ আৰু সেই কিতাপখন মই সম্পূৰ্ণ মোক কি অৱস্থা কৰিছিলে সেইটো কোন চন 2001 নে 2 এনেকুৱা আছিলে 2001 এনেকুৱা আছিলে তাৰপিছত কি হ'ল মোৰ মানে ঘৰৰ পৰা ৰাতি উঠাই লৈ গৈছে মোক উঠাই লৈ আজি সাংবাদিকে মোক লৈ গৈছে সেই জেগাডোখৰলৈ লৈ গ'ল মই যিডোখৰ জেগাত মোক মাৰিছিলে সেই গুলিকেইটা ফুটাওঁতে মই কৈছিলোঁ মোক 13টা মানে 12টা গুলি ফুটাব আৰু 12টা কুৱেশ্যন সুধিব যদি 12টা কুৱেশ্যনত তই উত্তৰ দিব নোৱাৰ 13 নম্বৰ গুলিটো তোৰ মূৰত মাৰি কিন্তু কি ভাগ্য ভাল কিবা এটা কথা পাতিলেগে ভিতৰত গৈ পেলাই 13 নম্বৰ গুলিটো এনেকৈ আছিলে না এনেকৈ ঠাককৈ মাৰি দিলে ওপৰ গৈছে মই মৰিলোঁ বুলি কৈ গ'লোঁ মোক এনেকৈ চুচুৱাই লৈ আহিলে জিপচিখনৰ এই আমি যে উঠো ফুটপাথটো সেইটোত আহি পেলাই মূৰটো যেতিয়া পাৰিলে তেতিয়া মোৰ সন্ধি ঘূৰি আহিলে তো মই মৰা নাই মানে বুজিছেনে সেই কথাখিনি মোৰ মায়ে কৈছে আৰু মোৰ গাঁৱৰ ওচৰ চুবুৰীয়া চবে মোক বন্ধু বান্ধৱ চবে উঠাইছে আৰু সেই সময়ত মই কিন্তু এটা কথা কৈছোঁ আপোনাৰ যদি বিৰোধী যায় মই এটা কথা কৈছোঁ মোক তপন দাই বচালে তপন গগৈ বচাইছে কাৰণ মোৰ দাদাৰ পিছত তেওঁ মোক বচাইছে তপন গগৈয়ে মানে অনুৰোধ গোটেই ছাত্ৰ সন্থাৰ ল'ৰাখিনি আহি থানা ঘেৰাও কৰি মোক ৰাতি উঠাই আনিছে মই তপন গগৈ যিয়ে নহওক মই কৃতজ্ঞতা জ্ঞাপন কৰিব একদম মই যদি মানুহ হয় কিন্তু মই এটা কথা আজি গোটেই শিৱসাগৰৰ শিক্ষিত নাগৰিকসকলক কওঁ যে আমাৰ শিক্ষাৰ উদ্দেশ্য হৈছে কি প্ৰকৃত অখিলদাৰ যিটো কাম কৰি আছে মুখা খুলিব লাগে মুখা খুলি সাধাৰণ জনতাক সঠিক ৰাস্তা দেখুৱাব লাগে সেইটো শিক্ষাৰ কাম আৰু মই শিক্ষিতসকলক আজি কৈছোঁ ডিগ্ৰীখিনি মুখা পিন্ধাব নথ'ব ডিগ্ৰীখিনি পকেটত ভৰাই নথ'ব সেইখিনি কামত আনক যাতে আমাৰ সমাজখন ঠিক কৰিব লাগে গম পাইছেনে এই সমাজখনে আজি চাওক আইনা বদলি কৰিলে মানুহৰ চেহেৰা বদলি নহয় কিন্তু মই সেইটো কথা কওঁ ফেটি সাপে যদি আজি হেৰি কৰে মুঠ হলাই তাৰ বিষ নকমে কিন্তু সেই কথাখিনি মই বাৰে বাৰে আমাৰ সমষ্টি মানুহক ক'ব বিচাৰিছোঁ গম পাইছেনে যদি আমি শিক্ষিত কিন্তু আমাৰ এটা কথা আছে আমগুৰিয়ে হওক শিৱসাগৰে হওক আমি সুতৰ বিপৰীতে যোৱা মানুহ আমি মৰা মাছ নহয় মৰা মাছে সুতৰ লুকিছে গম পাইছে নাই
মৰা মাছবিলাকে হোটেল দিছে, আমি জীয়া মাছ হোটেল পাই অপজিট চাইডত যাম। আজি সেই কামখিনি মই অখিলাক ওচৰত পাইছোঁ। অখিলা যেতিয়া মাকে তেতিয়া মোৰ সমষ্টি আমগুৰি, কিন্তু অখিলা মা যেতিয়া কেম্পেইনিং কৰিছে মোৰ দুখ লাগিছিলে। অখিলা গোটেই BOS 365 গোটেই মই প্ৰগ্ৰেমখিনি চাই থাকোঁ, মোৰ ঘৰত গালি পায়, কিনো তুমি এইটো চাই আছা। কিন্তু মই অখিলাক চাওঁ, অখিলাক কি এক্সপ'জ কৰি আছে সমাজত, সাধাৰণ জনতাক সেই বস্তুটো লাগে, সেই বস্তুটো অখিলাক দিছে। আৰু অখিলা সেইকাৰণে মই আজি ইমান কষ্ট কৰি আনিছোঁ এই বস্তুখিনি আপোনাৰ কাৰণে। এইখন প্ৰসবাদ আপোনাক যে কৈছে প্ৰমাণ দিয়ক, এইখিনি প্ৰমাণ চাওক, মই ৰাখি থৈছোঁ। এইখিনি দেখিছেনে? এইখন আপুনি মেলি দিব। মৃতদেহৰ স্তূপত গগৈ শিৱসাগৰ, হত্যাকাৰী কোন? ইয়াত জয়ন্ত হাজৰিকাৰ নাম স্পষ্টকৈ লিখা আছে। আপুনি একো কৰিব দৰকাৰ নাই, আপুনি খালি সি যে হত্যাকাৰী, সি যে এটা মানে গুপ্তঘাতক, এই কথাখিনি আপুনি কওক। আপুনি নেৰিব, মই আপোনাক সেইকাৰণে আজি ইমান কষ্ট কৰি আহিছোঁ। মই বাইক চলাই আহিছোঁ, আপুনি চব দুলীয়াজনৰ পৰা। মোৰ ঘৰটো গৈছাগৰ, মই সৰু চাকৰি কৰি আছোঁ, মই ইঞ্জিনিয়াৰ হয়। চাকৰি নাপাই পেলাই মই সৰু প্ৰাইভেটত সোমালোঁ। মই এটা ইঞ্জিনিয়াৰ 5 বছৰ পৰা ওলোৱা। মোক কি দুৰ্দশা কৰিলে, মই এখন সেই কিতাপখন যিখন কিতাপ কৈছোঁ এই কিতাপখন মই লিখিছোঁ। মোক মই এই মুহূৰ্তত এখন কিতাপ দেখুৱাইছোঁ, 13 নং বুলেট, 13 বুলেট, 13 বুলেটছ। তাৰ কিতাপখনৰ হেৰি 13 বুলেটছ নামৰ এখন কিতাপ, 13 বুলেটছ নামৰ এখন কিতাপ তেখেতে লিখিছে যে তেখেতৰ মূৰৰ ওপৰত হিমেন নাথ চুং বুং ব্ৰহ্মিক বুলি নামটো দিছে। সৰু ল'ৰা এটা হয়, তো উকলা দিনাৰ জীয়া কাহিনী বুলেটছ, 13 বুলেটছ, এ ষ্টৰী অফ 13 বুলেটছ নামৰ এখন কিতাপ লিখিছে হিমেন নাথে। তেখেতে এই কিতাপখন তেখেতৰ জীৱনৰ ওপৰত কেনেকৈ গুপ্তঘাতক বুলি তেখেতে নিজে কৈছে, জয়ন্ত হাজৰিকা ওৰফে কুশল দুৱৰীয়ে কেনেকৈ তেখেতক গুলিয়াইছিলে, 13টা গুলি মাৰিছিলে আৰু তেখেতৰ মৃত্যু হ'ল বুলি ভাবিছিলে। কিন্তু তাৰ পাছত তেখেতে পিছতহে উপলব্ধি কৰিছিলে যে তেখেতৰ মৃত্যু হোৱা নাই। সেই ইঞ্জিনিয়াৰ হিমেন নাথে আজি মোৰ হাতত তুলি দিছে এখন কিতাপ, এ ষ্টৰী অফ 13 বুলেটছ, উকলা দিনৰ জীয়া কাহিনী। মই এই কিতাপখন সমগ্ৰ অসমবাসী ৰাইজৰ সন্মুখত ঘোষণা কৰিছোঁ যে এই কিতাপখন মই মোৰ ব্যক্তিগত দৰমহাৰ পুঁজিৰে এই কিতাপখন প্ৰকাশ কৰিম আৰু প্ৰকাশ কৰি সমগ্ৰ অসমৰ মানুহৰ সন্মুখত এই কিতাপখন আগবঢ়াই দিম। হিমেন দাদাই আজি নহয়, আপোনাৰ ভাইটি হয়, হিমেন নাথে আজি মোক গোটেই পুৰণি কালৰ স্বাধীন পেপাৰখনৰ 1998ৰ গোটেই স্বাধীনখিনি মোৰ হাতত দিছে। ইয়াত হত্যাকাৰী কোন, মৃতদেহৰ স্তূপত গগৈ শিৱসাগৰ, গগৈ মানে প্ৰমোদ গগৈ শিৱসাগৰ, সেই গোটেই কাহিনী ইয়াত লিখা আছে। মই আজি এইটো দায়িত্ব গ্ৰহণ কৰি লৈছোঁ। এই আপুৰুগীয়া সম্পত্তি মই লগত লৈছোঁ আৰু লগতে এই কিতাপখনৰ দায়িত্ব গ্ৰহণ কৰিছোঁ। এই কিতাপখন মই প্ৰকাশ কৰিম অসমৰ ৰাইজৰ সন্মুখলৈ। মই বাৰম্বাৰ কৈছিলোঁ যে বিজেপিয়ে মোৰ বিৰুদ্ধে এজন যোগ্য নেতাক খাৰা কৰোৱা হ'লে উচিত আছিলে, কিন্তু যিজন মানুহক খাৰা কৰিছে সেইজন এজন হত্যাকাৰী। আৰু এজন দুজন মানুহ নহয়, বহু মানুহক হত্যা কৰিছে। সেই মানুহজনৰ এতিয়া এখেতে কৈছে যে মই প্ৰতিশোধ বিচাৰোঁ, মোক প্ৰতিশোধ লাগে। হিমেন নাথে কৈছে যে মোক প্ৰতিশোধ লাগে, তেওঁক এবাৰ ৰাজনৈতিকভাৱে পৰাস্ত কৰি প্ৰতিশোধ লোৱাৰ ব্যৱস্থা কৰিব লাগে। মই হিমেন নাথ ডাঙৰীয়াক, ইঞ্জিনিয়াৰ হিমেন নাথ ডাঙৰীয়াক আজি মোৰ সমস্ত শক্তিৰে সৈতে, সমগ্ৰ আন্তৰিকতাৰ সৈতে কথা দিছোঁ যে মই নিশ্চিতভাৱে
আপোনাৰ যি প্ৰতিজ্ঞা সেই প্ৰতিজ্ঞা পূৰণ কৰিবৰ কাৰণে চেষ্টা কৰিম। ধন্যবাদ। জয় আই অসম। জয় জুবিন দা। জয় আই অসম বুলি ক'লেও নহ'ব, আমাৰ জয় জুবিন দা হ'ব লাগিব। জয় জুবিন দা।